দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰবঞ্চকৰ বিৰুদ্ধে এতিয়া একচন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে ৰঙাঘৰৰ আলহী ইতিমধ্যে 28 গৰাকীকৈ প্ৰবঞ্চক হৈছে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এটাৰ পাছত আন এটা প্ৰবঞ্চকে এতিয়া ধৰা দিয়া পৰিলক্ষিত হৈছে এটা নতুন নতুন কাহিনী ওলাই পৰিছে আৰু কোনো প্ৰবঞ্চক হাৰি নাযাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ হকিয়নি দিয়াৰ পাছতেই অসম আৰক্ষী অধিক সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো প্ৰবঞ্চকৰ বিৰুদ্ধে এবাৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে বৃহৎ অভিযান তালিকালৈ সাজু হৈছে অসম আৰক্ষী প্ৰবঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই আৰম্ভ হৈছে অভিযান ইতিমধ্যে 27টাকৈ প্ৰবঞ্চক ৰঙাঘৰৰ আলহী হ'বলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে জিলাই জিলাই চলিছে অভিযান ট্ৰেডিঙৰ নামত এতিয়া একাংশই প্ৰবঞ্চনাৰ জাল পেলোৱা পৰিলক্ষিত হৈছে তেজপুৰত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে চন্দনা দেৱী কমল কাৰ্কি চেত্ৰী আৰু শান্তি লিম্বু নামৰ 3গৰাকীকৈ তেজপুৰত পৰিছে আৰক্ষীৰ জালত আনহাতে উজনি অসমৰ শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হৈছে 2জনক ট্ৰেডিঙৰ নামত সৰ্বসাধাৰণ জনতাৰ পৰা অধিক মুনাফাৰ লোভ দেখুৱাই সংগ্ৰহ কৰিছিল ধন অভিজিত গগৈ আৰু জিতামণি গগৈ গ্ৰেপ্তাৰ কৰা হৈছে ইফালে দৰং আৰক্ষীৰ জালত পৰিছে 5টাকৈ প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান আমিৰ হামজা জহুৰ আলী আৰু ৰকিবুল সাদ্দিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আব্দুল আলম আলফা জালিলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দৰং আৰক্ষীয়ে আনহাতে হুজাই আৰক্ষীৰ জালত পৰিছে মণি চন্দ্ৰ সিনহা নামৰ এটা প্ৰবঞ্চক ধুবুৰীত ৰফিকুল ইছলাম আৰু শংকৰ কুমাৰ বিশ্বাস নামৰ দুটাকৈ প্ৰবঞ্চকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইফালে যোৰহাটত বনমালী হাজৰিকা আৰু গৌতম কলিতাক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে হাইলাকান্দিত সৰ্বাধিক 12জনক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তলৈকে ক'ত কিমান লোকক গ্ৰেপ্তাৰ কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো হাইলাকান্দিত ৰিয়াজুল ইছলাম মজুমদাৰ সাবুদ্দিন মজুমদাৰ আমজাদ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে ইফালে হাইলাকান্দিত মইনুদ্দিন লস্কৰ খাইৰুল আলম নুৰ জামান লস্কৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আনহাতে নুৰ জামান চৌধুৰী ইমৰুল হুছেইন মজুমদাৰ আৰু অংকিতা ধৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু আনহাতে হাইলাকান্দিত তাহিদা আক্তাৰ বৰভূঞা মুৰ্ছিদা বেগম মজুমদাৰ নাজমা বেগম লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান ৰাজ্যৰ কোন কোন প্ৰান্তত কাক গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত আমি সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম মিটাৰ দৰ্শকসকলক জনাই আছো মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখতে এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছিল প্ৰবঞ্চক সন্দৰ্ভত মন্তব্য কৰিছিল আৰু তাৰ পাছতে অসম আৰক্ষী হৈ পৰিছে এলাৰ্ট নিখাৰ পৰা এতিয়া অসম আৰক্ষীয়ে জিলাই জিলাই অভিযান আৰম্ভ কৰিছে প্ৰবঞ্চকৰ বিৰুদ্ধে ৰাইজৰ টকা হৰাট কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা ওলাইছে আৰু তেজপুৰত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত পৰিছে তেজপুৰত চন্দনা দেৱী কমল কাৰ্কি চেত্ৰী শান্তি লিম্বু আনহাতে শিৱসাগৰত 2জনকৈ প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে প্ৰবঞ্চনাৰ গোচৰত অভিজিত গগৈ জিতামণি গগৈ গ্ৰেপ্তাৰ কৰা হৈছে শিৱসাগৰত অধিক ধনৰ লাভৰ মুনাফা দেখুৱাই জালত পেলাইছিল সৰ্বসাধাৰণ জনতাক দৰং আৰক্ষীৰ জালত তেনে 5 প্ৰবঞ্চক পৰিছে জালত আমিৰ হামজা জহুৰ আলী ৰকিবুল সাদ্দিক পৰিছে আৰক্ষীৰ জালত আব্দুল আলম আলফা জালিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আনহাতে হুজাই আৰক্ষীৰ জালত পৰিছে মণি চন্দ্ৰ সিনহা নামৰ এটা প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰিছে ধুবুৰীত ৰফিকুল ইছলাম আৰু শংকৰ কুমাৰ বিশ্বাস নামৰ দুটাকৈ প্ৰবঞ্চক পৰিছে আৰক্ষীৰ জালত ইফালে যোৰহাটত বনমালী হাজৰিকা গৌতম কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰবঞ্চনাৰ গোচৰত হাইলাকান্দিত সৰ্বাধিক 12জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে 12জনৰ নাম আহি পৰিছে টাইম মিটাৰ দৰ্শকসকলক হাইলাকান্দিত গ্ৰেপ্তাৰ হোৱা 12টা প্ৰবঞ্চকৰ নাম জনাই আছো ৰিয়াজুল ইছলাম মজুমদাৰ সাবুদ্দিন মজুমদাৰ আমজাদ হুছেইন মজুমদাৰ মইনুদ্দিন লস্কৰ খাইৰুল আলম নুৰ জামান লস্কৰ এইকেইটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে নুৰুজ্জামান চৌধুৰী ইমৰুল হুছেইন মজুমদাৰ অংকিতা ধৰ জালত পৰিছে আৰক্ষীৰ তাহিদা আক্তাৰ বৰভূঞা মুৰ্ছিদা বেগম মজুমদাৰ নাজমা বেগম লস্কৰকো গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে সৰ্বমুঠ 27টাকৈ প্ৰবঞ্চকৰ
তথ্য এই মুহূৰ্তত আমি টাইম মিটৰ দৰ্শকসকলক সবিস্তাৰে জনাইছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত প্ৰবঞ্চক সন্দৰ্ভত কি মন্তব্য কৰিছিল, যি মন্তব্যৰ পাছত এতিয়া আৰক্ষী এলাৰ্ট হৈ পৰা পৰিলক্ষিত হৈছে, সেই মন্তব্য শুনাই লৈছোঁ। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজোঁ যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব। আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজোঁ যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব। আৰু আমি এই গোটেই চক্ৰটো অসমত আমি